আৰু নাই আমাৰ লাজকুৰীয়া ৰান্ধনি, এয়া মুখ্য ৰান্ধনি আৰু এয়া আমাৰ সহকাৰী ৰান্ধনি। এফালে বনি আছে আমাৰ গাহৰি। জলি জলি হ'লে অলপ ওচৰত যা মাথাটো। মুখ্য ৰান্ধনি যাব কাপোৰ ধৰি চিধা কৰি দিবা। ৰান্ধনি আমি অনলাইনত আনিছোঁতো, সেইকাৰণে পূৰা অনলাইনত বিজি আছে। সহকাৰী ৰান্ধনি আপুনি চেহেৰাটো চাই লওক ধুনীয়াকৈ এইটি। তাৰপিছত খালী সেইটো লৈ আছে, মাংসখিনি ইয়াত ঢালি দিলে। সেইখিনি মাংস আমি বাহিৰত, আমি মাংস বনাইছে মছলা কি মিট মছলা এটা হটাই দিয়া, এটা সদায় দিছোঁ। আৰু নাই কেৰাহী কি ঠাণ্ডা হ'ল এনেকৈ হ'ব লাগে। এয়া ফালে ধৰি দিছে। হাতত তেল নালাগে, নিমখ নালাগে, নিমখ দিয়া নিমখ দিয়ে চুকাই হ'ব নেকি? নটা দিয়ে ধৰি দিলে তিনিটা। কেমেৰা কৰি মই হৈছোঁ নিৰ্দেশক, মই হৈছোঁ মানে ডাইৰেক্টৰ। মই এওঁলোকক মানে নিৰ্দেশ কৰি আছোঁ। মই ডাইৰেক্টৰ। অলমষ্ট ক্লিয়াৰে হৈ গৈছে একেবাৰে। এতিয়া শেষৰটো পৰ্যায়। আমাৰ এখেতৰ বহুত টেলেণ্ট আছে দেই। তেখেত হৈছে এজন সুখ্যাত বাঁহীবাদক আমাৰ ডিমৰুগুৰি অঞ্চলৰ, আৰু লগতে তেখেতে নেগেৰা বজায় আৰু ঢোলটো ক'বই নালাগে। আৰু লগতে গানো গায়। গান শুনিলেতো আপুনি ক'বই নালাগে, মানে ইমানে ধুনীয়া গান গায়। আৰু এটা হিডেন টেলেণ্ট তেখেতৰ মই আজি দেখা পালোঁ, আজি প্ৰকাশ পালে আমাৰ ঘৰত। তেখেতে গাহৰি বনোৱাৰ ষ্টাইল, ৱাও, খোৱাতে ষ্টাইল, মই ইমানে ক'লোঁ আপোনালোকক। তেখেতৰ